আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম স্পকেন ইংলিছৰ এটা গুৰুত্বপূৰ্ণ ষ্ট্ৰাকচাৰৰ বিষয়ে যিটো শিকিলে আপোনালোকে এনেধৰণে হাজাৰ হাজাৰ সেন্টেন্স ইংলিছত মেক কৰিব পাৰিব গতিকে আহক আমি পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ ষ্ট্ৰাকচাৰটো হৈছে সাবজেক্ট প্লাস বি ভাৰ্ব এম ইজ আৰ was were প্লাস trying to প্লাস verb 1 কোনো কাম কৰাৰ চেষ্টা চলি আছে বা কৰা হৈ আছে বুজালে এই ষ্ট্ৰাকচাৰটো ফলো কৰি আপোনালোকে ইংলিছত সেন্টেন্স মেক কৰিব পাৰিব আহক আমি তেনেহলে কেইটামান এক্সাম্পল চাও প্ৰথম এক্সাম্পলটি আছে I am trying to write a letter মই এখন চিঠি লিখিবলৈ চেষ্টা কৰি আছো ইয়াৰ পিছৰ এক্সাম্পলটো হ'ল We are trying to play cricket আমি ক্ৰিকেট খেলিবলৈ চেষ্টা কৰি আছো ইয়াৰ পিছৰ এক্সাম্পল হ'ল Karim is trying to learn English কৰিমে ইংলিছ শিকিবলৈ চেষ্টা কৰি আছে 4 নম্বৰ এক্সাম্পলটো হ'ল they are trying to finish the homework হিয়তে ঘৰৰ কামটো সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰি আছে ইয়াৰ পিছত যদি আমি কওঁ তাই এটা ল্যাপটপ কিনিবলৈ চেষ্টা কৰি আছে she is trying to buy a laptop তাই এটা ল্যাপটপ কিনিবলৈ চেষ্টা কৰি আছে ইয়াৰ পিছত এটা অসমীয়াত দিয়া আছে সেন্টেন্স আপোনালোকে ইংলিছলৈ ৰূপান্তৰ কৰক ইয়াৰ ইংলিছ হ'ব তেও খাবলিলভাৱে ইংৰাজী ক'বলৈ চেষ্টা কৰি আছে তেও খাবলিলভাৱে ইংৰাজী ক'বলৈ চেষ্টা কৰি আছে ইয়াত সাবজেক্ট হি অক্সিলাৰি ভাৰ্ব is he is ইয়াৰ পিছত আমি trying to ব্যৱহাৰ কৰিব লাগিব trying to ইয়াৰ পিছত he is trying to speak English fluently হৈ গ'ল সেন্টেন্স এনেদৰে আপোনালোকে সেন্টেন্স ইংলিছত মেক কৰিব পাৰিব